ওয়েলকাম টু এম্বিশন গ্রাউন্ড। তো মই যি পকেট সিরিজ আৰম্ভ কৰিছিলোঁ মানে পকেট মেথামেটিক্স, তো তাৰে আজি ষ্টাৰ্ট কৰিলোঁ পকেট জিকে। তো পকেট জিকেত মই কৈছিলোঁ আপোনালোকক যিবোৰ আপকামিং আসাম গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামিনেশ্যন হ'বলগীয়া আছে জুলাই মাহৰ লাষ্ট উইকত বুলি কৈছে। তো সেই হিচাপত জিকে যিখিনি ইম্পৰ্টেণ্ট হ'ব আমি পকেট জিকে নামেৰে নামাকৰণ কৰিছোঁ। ইম্পৰ্টেণ্ট বস্তুখিনি জাষ্ট ইয়াতে আলোচনা কৰিম, মানে একেবাৰে ডেপথলৈ নাযাওঁ, ইম্পৰ্টেণ্ট বস্তুখিনি আলোচনা কৰিম যিখিনি আপোনালোকৰ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব। তো পকেট জিকেৰ আজি লেকচাৰ 1 ফাৰ্ষ্ট লেকচাৰ হ'ব। তো এই লেকচাৰৰ মূল বিষয়বস্তু হ'ল দ্য গ্ৰেট পাৰ্চনেলিটিজ ফ্ৰম আসাম, মহান ব্যক্তিসকল। তো মহান ব্যক্তি বহুত আছে আমাৰ অসমৰ, অনলি অসমৰটো মই কভাৰ কৰি আছোঁ, নেশ্যনেলটো ইণ্ডিয়াটো বেলেগকৈ কভাৰ কৰিম। গ্ৰেট পাৰ্চনেলিটিজ ফ্ৰম আসাম। গ্ৰেট পাৰ্চনেলিটিজ ফ্ৰম আসামৰ পৰা বহুত কুৱেশ্যনছ আহে, কিয়নো গ্ৰেট পাৰ্চনেলিটিজ বুলি ক'লে বহুত আছে আমাৰ। শংকৰদেৱৰ পৰা, শংকৰদেৱ গুৰুজনাৰ পৰা ষ্টাৰ্ট কৰি মাধৱদেৱ গুৰুজনা, বিষ্ণু প্ৰসাদ ৰাভা, এনেকুৱা বহুত আছে, বুজি পাইছে নাই? ভূপেন হাজৰিকা, আজান ফকীৰ, ফকৰুদ্দিন আলী আহমেদ, তেনেকুৱা বহুত পাৰ্চনেলিটিজ আছে। আনন্দৰাম বৰুৱা, বিমলা প্ৰসাদ, নৰনাৰায়ণ, লাচিত বৰফুকন, চুকাফা, তেনেকুৱা গ্ৰেট পাৰ্চনেলিটি বহুত আছে। লক্ষ্মীনাথ বেজবৰুৱা, বুজি পালে? তো এইবোৰ মহান ব্যক্তিসকলৰ পৰা কিন্তু এক্সামত বহুত কুৱেশ্যন আহে। ডক্টৰ নগেন শইকীয়া, বহুত আছে, নলিনীবালা দেৱী, বহুত আছে এনেকুৱা টাইপৰ মহান ব্যক্তিসকল। তো এইটো হৈছে পাৰ্ট 1, ঠিক আছে? তো এটা পাৰ্টত ইমান পাৰ্চনেলিটিজ শেষ নহ'ব, সম্ভৱ নহ'ব। তো পাৰ্ট 1ত আমি কেইটামান চাম, বাকী তেনেকৈ মই পাৰ্টবিলাক আগবঢ়াই যাম। তো আজিৰ মহান ব্যক্তিসকলৰ ভিতৰত পোনপ্ৰথমত মই লৈছোঁ শ্ৰীমন্ত শংকৰদেৱ। তো শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওপৰত কুৱেশ্যন এক্সামত আহে। তো মেইন পইণ্ট কেইটাহে মই লৈছোঁ, আপোনালোকে নোট ডাউন কৰি যাব, নোট বনাই ল'ব এটা। শ্ৰীমন্ত শংকৰদেৱ জন্ম হৈছিলে 1449 এডিত, বুজি পালে? 1449 এডিত জন্ম হৈছিলে। আৰু ক'ত জন্ম হৈছিলে? বটদ্ৰৱা। বটদ্ৰৱা ক'ত আছে? নগাঁও ডিষ্ট্ৰিক্টত। তো বুজি পালে? গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ ক'ত জন্মগ্ৰহণ কৰিছিলে? বটদ্ৰৱাত। আৰু কোনখন ডিষ্ট্ৰিক্টত আছে? নগাঁও ডিষ্ট্ৰিক্ট। অপশ্যন হয়তো বটদ্ৰৱা থাকিব, নহ'লে নগাঁও থাকিব পাৰে, ঠিক আছে? নেক্সট হৈছে শ্ৰীমন্ত শংকৰদেৱৰ ৱাইফৰ নাম কি, মানে স্ত্ৰীৰ নাম কি? সূৰ্যৱতী, ঠিক আছে? ইংলিছত সূৰ্যৱতী গ'ল। আৰু শ্ৰীমন্ত শংকৰদেৱে ষ্টাৰ্ট কৰিছিলে ভাওনা আৰু বৰগীত। তো কুৱেশ্যন আহিব পাৰে ভাওনা আৰু বৰগীত কোনে আৰম্ভ কৰিছিলে? শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই, ঠিক আছে? নেক্সট চাওক, কোচ ৰাজ্যত কেতিয়া এণ্টাৰ কৰিছিলে শ্ৰীমন্ত শংকৰদেৱে? তো কেতিয়া সোমাইছিলে কোচ কিংডমত? বুজি পালে? এই পইণ্টটো চাব, ইন কি কোচ কিংডম, মানে কোচ ৰাজ্যত শ্ৰীমন্ত শংকৰদেৱে কেতিয়া সোমাইছিলে? হি এণ্টাৰ্ড কোচ কিংডম ইন 1546 এডি। তো মনত ৰাখিব, 1546 এডিত শ্ৰীমন্ত শংকৰদেৱে কোচ ৰাজ্যত সোমাইছিলে বা এণ্ট্ৰি কৰিছিলে, ঠিক আছে? তাৰপিছত শ্ৰীমন্ত শংকৰদেৱৰ ফাৰ্ষ্ট ৰচনা মানে কাব্য কি হয়? বুজি পালে? কাব্য ৰচনা কৰিছিলে শ্ৰীমন্ত শংকৰদেৱে। তো ফাৰ্ষ্ট কোনখন কাব্য ৰচনা কৰিছিলে? কুৱেশ্যন এনেকৈ আহিব, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰথমখন কাব্য কি, বা কোনখন প্ৰথম কাব্য ৰচনা কৰিছিলে? তো ফাৰ্ষ্ট লিটাৰেৰী ক্ৰিয়েশ্যন হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান। তো ফাৰ্ষ্ট হৈছে কি? হৰিশ্চন্দ্ৰ উপাখ্যান, ঠিক আছে? নেক্সট পইণ্ট চাব, শ্ৰীমন্ত শংকৰদেৱৰ 6টা নাট আছে, বা 6টা নাটক বুলি ক'ব লাগিব। ইয়াক কোৱা হয় 6 অংকীয়া নাট বুলি কোৱা হয়। মানে শ্ৰীমন্ত শংকৰদেৱৰ নাটকসমূহক কি নাট বুলি কোৱা হয়? অংকীয়া নাট বুলি কোৱা হয়। আৰু 6টা নাটক বা 6টা নাট ৰচনা কৰিছিলে। কি কি? পত্নী প্ৰসাদ, কালিয়া দমন, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল আৰু ৰাম বিজয়। তো কুৱেশ্যন আহিব পাৰে শ্ৰীমন্ত শংকৰদেৱৰ শেষৰটো নাটকৰ নাম কি? তো শ্ৰীমন্ত শংকৰদেৱৰ শেষৰটো নাটকৰ নাম হৈছে ৰাম বিজয়, মনত ৰাখিব। ৰাম বিজয়টো হৈছে লাষ্ট, শেষৰটো নাটক। আৰু চবতকৈ জনপ্ৰিয় নাটক কোনটো? পাৰিজাত। শ্ৰীমন্ত শংকৰদেৱৰ চবতকৈ জনপ্ৰিয় কোনটো হয়? পাৰিজাত, মনত ৰাখিব। পাৰিজাত হৈছে চবতকৈ পপুলাৰ হয় বা জনপ্ৰিয় হয়। তো বুজি পালে? তো ইয়াতে এটা পইণ্ট দিছিলোঁ মই, ইন কোচ দ্য ফাৰ্ষ্ট লিটাৰেৰী ক্ৰিয়েশ্যন, মানে প্ৰথমখন কাব্য হৰিশ্চন্দ্ৰ উপাখ্যান। তো আৰু কিছুমান ৰচনা কৰিছিলে, এইকেইটা আপোনালোকে যদি পাৰে নোট ডাউন কৰিব, যেনেকুৱা ৰুক্মিণী হৰণ, কীৰ্তন এটচেট্ৰা। তো ঠিক আছে, এক্সামত মুঠতে প্ৰথমটোৱে আহে, প্ৰথম কাব্য কোনখন হয়, ঠিক আছে? আৰু 6টা নাটক আছিলে, ক'লোৱে, পত্নী প্ৰসাদ, কালিয়া দমন, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ,
কেলিগোপাল ৰামবিজয় লাষ্ট হৈছে ৰামবিজয় আৰু জনপ্ৰিয় হৈছে পাৰিজাত বৰ্মন ঠিক আছে তো শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কেতিয়া দেহাৱসান হৈছিলে কেতিয়া দে পাষ্ট এৱে দ্যাট মিন্স কেতিয়া মৃত্যুবৰণ কৰিছে বা দেহাৱসান হৈছিলে 1568 AD আৰু ক'ত হৈছিলে এয়া হৈছে মধুপুৰ সত্ৰ ঠিক আছে মধুপুৰ সত্ৰ ঠিক আছে এইটো ইম্পৰ্টেন্ট হয় যে শ্ৰীমন্ত শংকৰদেৱৰ কোনখন সত্ৰত দেহাৱসান কৰিছিলে মধুপুৰ সত্ৰ তো মধুপুৰ সত্ৰ ক'ত আছে কোচবিহাৰত আছে তো মধুপুৰ সত্ৰ আছে কোচবিহাৰত মনত ৰাখিব বুজি পালে তো শ্ৰীমন্ত শংকৰদেৱৰ আমি কেইটামান ইম্পৰ্টেন্ট পইণ্ট চালো এইখিনি আপোনালোকে নোট ডাউন কৰিব এক্সামত আহাৰ চান্স আছে তো নেক্সট মহান ব্যক্তি এজনক ল'ব লাগিব মাধৱদেৱ তো নেক্সট মহান ব্যক্তি হল মাধৱদেৱ তো মাধৱদেৱ কেতিয়া জন্মগ্ৰহণ কৰিছিলে ফাৰ্স্ট পইণ্ট 1489 এডিত জন্মগ্ৰহণ কৰিছিলে আৰু ক'ত জন্মগ্ৰহণ কৰিছিলে মাধৱদেৱ গুৰুজনাই মাধৱদেৱে জন্মগ্ৰহণ কৰিছিলে ঠিক আছে তো পুৰুষ মাধৱদেৱে ক'ত জন্মগ্ৰহণ কৰিছে লেটেকী পুখুৰী আৰু লেটেকী পুখুৰী ক'ত আছে লখিমপুৰ ডিস্ট্ৰিক্ট মনত থাকিব অপচন দুটা দিব পাৰে হয়তো লেটেকী পুখুৰী দিব আৰু নহলে লখিমপুৰ দিব ঠিক আছে তো মাধৱদেৱ পুৰুষে ক'ত জন্মগ্ৰহণ কৰিছে লেটেকী পুখুৰী বা লখিমপুৰ ডিস্ট্ৰিক্ট ঠিক আছে আৰু শিক্ষা গ্ৰহণ কৰিছিলে কাৰ পৰা ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন তো মাধৱদেৱে কাৰ পৰা শিক্ষা গ্ৰহণ কৰিছিলে তেওঁ কৰিছিলে ৰাজেন্দ্ৰ অধ্যাপকৰ পৰা মনত ৰাখিব মাধৱদেৱে কাৰ পৰা শিক্ষা গ্ৰহণ কৰিছিলে ৰাজেন্দ্ৰ অধ্যাপকৰ পৰা ঠিক আছে আৰু ক'ত কৰিছিলে বান্দুকা ঠিক আছে ক'ত কৰিছিলে বান্দুকা বান্দুকা ক'ত আছে বান্দুকা আছিলে মানে বৰ্তমান বান্দুকা লোকেশনটো হৈছে বাংলাদেশত পৰে আগত বাংলাদেশ নাছিলে যেতিয়া তেখেতে শিক্ষা গ্ৰহণ কৰিছিল তেতিয়া বাংলাদেশ নাছিলে কিন্তু বৰ্তমান প্ৰেজেন্ট হৈছে বাংলাদেশ বান্দুকা লোকেশনটো বৰ্তমান বাংলাদেশত আছে তো তেনেকুৱা কোৱেশ্চন আহিব পাৰে বান্দুকা লোকেশনটো বৰ্তমান ক'ত আছে তো হেতু এটা কোৱেশ্চন এৰাইজ হ'ব ইয়াৰ পৰা ঠিক আছে আৰু ভেৰি 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 ইম্পৰ্টেন্ট কোৱেশ্চন মিটিং উইথ শংকৰদেৱ পইণ্টটো মই যে লিখিছো মিটিং উইথ শংকৰদেৱ তো মিটিং উইথ শংকৰদেৱ মানে শংকৰদেৱ গুৰুজনাৰ লগত মাধৱদেৱ পুৰুষৰ যেতিয়া মিটিং হৈছিলে বা মিলিছিলে একেলগে সেই মিলনটোক কি বুলি কোৱা হয় মণিকাঞ্চন সংযোগ বুলি কোৱা হয় মণিকাঞ্চন সংযোগ তো ভেৰি ভেৰি ইম্পৰ্টেন্ট শংকৰদেৱ গুৰুজনাৰ লগত মাধৱদেৱ পুৰুষৰ যেতিয়া মিলন হৈছিলে বা একেলগে মিলিত হৈছিলে বা মিটিং বুলি ক'ব পাৰি সেই মিটিংটোৰ নাম হৈছে সেই মিটিংটোৰ নাম মণিকাঞ্চন সংযোগ ঠিক আছে খুব ইম্পৰ্টেন্ট কোৱেশ্চন তাৰপিছত হৈছে নামঘোষা কেতিয়া ৰচনা কৰিছিলে মাধৱদেৱে তো আমি সকলোৱে জানো নামঘোষা কোনে ৰচনা কৰিছিলে মাধৱদেৱ তো মাধৱদেৱে নামঘোষা ৰচনা কেতিয়া কৰিছিলে 1590 পৰা 1596 লৈকে আৰু ক'ত ৰচনা কৰিছে ভেলাডাঙ্গা তো ভেলাডাঙ্গা ক'ত আছে ভেলাডাঙ্গা হৈছে কোচবিহাৰত আছে মনত ৰাখিব ভেলাডাঙ্গা আছে কোচবিহাৰত ভেলাডাঙ্গা আছে কোচবিহাৰ ঠিক আছে তো মাধৱদেৱ কেতিয়া দেহাৱসান হৈছিলে মাধৱদেৱৰ 1596 1596 খ্ৰীষ্টাব্দত হেৰি হৈছিলে আপোনাৰ দেহাৱসান কৰিছিলে ক'ত ভেলাডাঙ্গা সেম কোচবিহাৰত বুজি পালে কোচবিহাৰত দেহাৱসান হৈছিলে মাধৱদেৱৰ তো মাধৱদেৱৰ ইম্পৰ্টেন্ট পইণ্ট কেইটা আমি চালো তো নেক্সট মহান ব্যক্তি এজনক লম এয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা তো জ্যোতিপ্ৰসাদ আগৰৱালাক কি বুলি কোৱা হয় জ্যোতিপ্ৰসাদ আগৰৱালাক কোৱা হয় ৰূপ কোঁৱৰ বুলি ঠিক আছে তো ৰূপ কোঁৱৰ নামেৰে কাক জনা যায় জ্যোতিপ্ৰসাদ আগৰৱালাক জনা যায় ঠিক আছে তো কেতিয়া জন্ম হৈছিলে ৰূপ কোঁৱৰৰ বা জ্যোতিপ্ৰসাদ আগৰৱালা 17 জুন 1903 1903 চনত 17 জুনৰ 1903 চনত জন্ম হৈছিলে ক'ত জন্ম হৈছিলে ডিব্ৰুগড়ৰ ক'ত তামোলবাৰী টি ষ্টেট ঠিক আছে তামোলবাৰী টি ষ্টেটত জন্ম হৈছিলে ডিব্ৰুগড়ৰ আৰু এডুকেশ্যন কি লৈছিলে মানে শিক্ষা কি আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা কি শিক্ষা লৈছিলে তেওঁ আইএ পঢ়িছিলে আইএ তেতিয়া কৈছিলে ইন্টাৰমিডিয়েট অফ আৰ্টছ মানে তেতিয়া দিনত কৈছিলে আইএ এতিয়াতো আইএ নাই হায়াৰ সেকেন্ডাৰী হল হায়াৰ সেকেন্ডাৰী বা তেনেকুৱা আপাৰ লেভেল গুচি গল পিছত হায়াৰ সেকেন্ডাৰী পিছত আগত আছিলে আইএ ইন্টাৰমিডিয়েট অফ আৰ্টছ ইন কলকাতাত পঢ়িছিলে তেখেতে তাৰপিছত তেখেতে ফিল্ম কেৰিয়াৰ ষ্টাৰ্ট কৰিলে ফিল্ম মেকিঙৰ কাৰণে তেওঁ ফৰেইন কাণ্ট্ৰিত মুভ কৰিলে ক'ত মুভ কৰিছিলে তো ফিল্ম মেকিং কৰিছিলে মানে মেকিঙৰ কাৰণে এডুকেশ্যন লৈছিলে বাৰ্লিন ইউনিভাৰ্চিটি তো বাৰ্লিন ইউনিভাৰ্চিটি ক'ত আছে জাৰ্মানীত আছে ঠিক আছে তো বাৰ্লিন ইউনিভাৰ্চিটি তো ফিল্ম মেকিং কাৰণে এডুকেশ্যন লৈছিলে তো আহিব পাৰে জ্যোতিপ্ৰসাদ আগৰৱালা ঠিক আছে ফিল্ম মেকিঙৰ কাৰণে ক'ত পঢ়িছিলে বাৰ্লিন ইউনিভাৰ্চিটি ক'ত আছে জাৰ্মানী তো তেখেতৰ ফাৰ্স্ট আছামিজ মুভি বা ফাৰ্স্ট আছামিজ ফিল্ম বুলি কওঁ যদি নাম হৈছে জয়মতী এইটো আমি সবেই জানো যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথমখন চলচ্চিত্ৰ হৈছে জয়মতী ঠিক আছে আৰু তেখেতে কেতিয়া মৃত্যুবৰণ কৰিছিলে 17 জানুৱাৰী 1951 1951 17 জানুৱাৰীত তেখেতে মৃত্যুবৰণ কৰিছিলে আৰু এই দিনটো সেলিব্ৰেট কৰা হয় শিল্পী দিৱস হিচাপে সেই দিনটো শিল্পী দিৱস হিচাপে
সেলিব্রেট কৰা হয় তো ইয়াৰ পৰা এটা কোৱেশ্চন এৰাইজ হয় যে শিল্পী দিৱস কেতিয়া এৰাইজ হয় সৰি কেতিয়া সেলিব্রেট কৰা হয় 17 জানুৱাৰী ঠিক আছে তেওঁ এজন শিল্পী আছিলে সেইকাৰণে শিল্পী দিৱস উদযাপন কৰা 17 জানুৱাৰী তো বেছি ডেপথত নগলো মই ডেপথত গলে বহুত দীঘল মানে যেহেতু মহান পুৰুষ এখেতসকলৰ ডেপথত মানে পঢ়া মানে বহুত আছে ঠিক আছে তো মই ইম্পৰ্টেন্ট পইণ্ট কেইটা চালো এক্সামৰ পইণ্ট অফ ভিউৰ পৰা ঠিক আছে বাকি মই এমসিকিউ লৈ আহিম আপোনালোকৰ কাৰণে যিকেইটা ক্লাছ এনেকে হৈ যাব পকেট জিকে তো পকেট জিকে কিছুমান পকেট এমসিকিউ তেনেকে লৈ আহিম ঠিক আছে তো নেক্সট মহান ব্যক্তি এজনক লৈছো আজিৰ ক্লাছত বিষ্ণুপ্ৰসাদ ৰাভা তো বিষ্ণুপ্ৰসাদ ৰাভাক লৈছো ঠিক আছে তো বিষ্ণুপ্ৰসাদ ৰাভাক কি বুলি কোৱা হয় কলাগুৰু বুলিও কোৱা হয় ঠিক আছে বিষ্ণুপ্ৰসাদ ৰাভাক কি বুলিও কোৱা হয় কলাগুৰু বুলিও কোৱা হয় এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন কলাগুৰু বুলি কাক জানো আমি বিষ্ণুপ্ৰসাদ ৰাভা তো বিষ্ণুপ্ৰসাদ ৰাভা কেতিয়া জন্মগ্ৰহণ কৰিছিলে 1909 চনত ঠিক আছে আৰু ক'ত জন্মগ্ৰহণ কৰিছিলে ঢাকা তেতিয়াৰ দিনত ঢাকা বাংলাদেশত নাছিলে এতিয়া হৈছে বৰ্তমান ঢাকা হৈছে বাংলাদেশত বুজি পালে তো 1909 চনত মানে ঠিক আছে 1909 চনত জন্মগ্ৰহণ কৰিছিলে আৰু তেখেতৰ ফাদাৰৰ নাম কি হয় ঠিক আছে তেখেতৰ পিতৃৰ নাম হৈছে গোপাল চন্দ্ৰ মুছাহাৰী তো মুছাহাৰী আপোনালোকে চাইছে তেখেতৰ নাম হৈছে ৰাভা আৰু পিতৃৰ নাম হৈছে মুছাহাৰী টাইটেল ঠিক আছে সাৰনেমটো একচুয়ালি বিষ্ণুপ্ৰসাদ ৰাভা এজন বড়ো সম্প্ৰদায়ৰ হয় কিন্তু পিছত গৈ তেখেতে ৰাভা সম্প্ৰদায়ত লালন পালন হৈছিল মানে সৰুৰে পৰা ৰাভা সম্প্ৰদায়ৰ ঘৰত লালিত পালিত হৈছিল সেইকাৰণে তেখেতক বিষ্ণুপ্ৰসাদ ৰাভা বুলি আমি জানো আৰু তেখেতৰ ফাদাৰ হৈছে গোপাল চন্দ্ৰ মুছাহাৰী ঠিক আছে এডুকেশন কি হয় এডুকেশন তেওঁ হায়াৰ সেকেন্ডাৰী প্ৰথমে কৰিছিল প্ৰথমে হায়াৰ সেকেন্ডাৰী কৰিছিল তেজপুৰৰ পৰা তো আহিব পাৰে কোৱেশ্চন যে বিষ্ণুপ্ৰসাদ ৰাভা হায়াৰ সেকেন্ডাৰী কৰ পৰা কৰিছিল তেজপুৰৰ পৰা ঠিক আছে আৰু বিএসসি কৰিছিল পিছত গৈ তেওঁ কি কৰিলে বিএসসি কৰিলে আৰু বিএসসি কৰিলে কলকাতাৰ পৰা বিএসসি কৰ পৰা কৰিলে কলকাতাৰ পৰা মানে কলকাতা আগত আছিল কলকাতা বুলি কৈছিল কলকাতা ঠিক আছে কলকাতা মন থাকিব তো হায়াৰ সেকেন্ডাৰী কৰিছিল তেজপুৰৰ পৰা আৰু বিএসসি পঢ়িছিল কলকাতাৰ পৰা ঠিক আছে তো এই যে কলাগুৰু উপাধি দিয়া হৈছিল বিষ্ণুপ্ৰসাদ ৰাভাক এই উপাধি কোনে দিছিলে তো কলাগুৰু উপাধি বিষ্ণুপ্ৰসাদ ৰাভাক দিয়া হৈছিল ঠিক আছে কেতিয়া 1939 মানে 1939 চনত 1939 চনত আৰু কোনে দিছিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱে কলাগুৰু উপাধি দিছিলে বিষ্ণুপ্ৰসাদ ৰাভাক কেতিয়া 1939 চনত ঠিক আছে আৰু তেখেতৰ মুভিবোৰ হৈছে এৰাবাটৰ সুৰ প্ৰতিধ্বনি আৰু হিৰাজটো হৈছে এটা জনপ্ৰিয় মুভি হয় তেখেতে এক্টিং কৰা বিষ্ণুপ্ৰসাদ ৰাভাই এক্টিং কৰিছিল তেওঁ নিজে এক্টৰ আছিল তো তেখেতৰ জনপ্ৰিয় মুভি হৈছে হিৰাজ আৰু বাকি হৈছে এৰাবাটৰ সুৰ প্ৰতিধ্বনি এইবোৰ ঠিক আছে আৰু তেখেতে মৃত্যুবৰণ কৰিছিল 1969 চনত ঠিক আছে তো আজিৰ সেশনত মই এই কেইজন মহান ব্যক্তিকে লৈছিলো তো নেক্সট পাৰ্ট 2 বাকি মহান ব্যক্তিসকলক লৈ আহিম যেনেকুৱা ভূপেন হাজৰিকা আজান ফকীৰ মই যেনেকৈ কৈ গলো ঠিক আছে বিমলা প্ৰসাদ লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে লাচিত বৰফুকন সুকাফা গোপীনাথ বৰদলৈ তো এই মহান ব্যক্তিসকলক নেক্সট পাৰ্টত মই লৈ আহিম তো আপোনালোকে খুব ধুনীয়াকৈ নোট বনাওক আৰু বস্তুবোৰ পঢ়ি থাকক ঠিক আছে তো আজিলৈ ইমানে যদি কোনোবা নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ